এয়া চাওক এই আমাৰ নেপালী কুটিৰ যিমান আমাৰ বাইদেউ আছিলে চবৰে ঘৰ ডুবিলে চাওক এয়া আহি মেলি ইয়াত শুই আছে ঠিক আছে ইফালে ইয়াতো হৈছে চবৰে ঘৰ উটি গ'ল আমি ইয়াত আছোঁ আমাৰ চবৰে ঘৰ উটি গ'ল এই আমাৰ যোৱা ৰাস্তাটোতে আছে পেট্ৰল পাম্প গোটেই চব বন্ধ চব খতম হৈ গ'ল ইয়াৰ আমাৰ বিহুবৰ ধ্বংস হৈ গ'ল একো কাপোৰ কানিও নাই আৰু একো এটা নাই বচা মানে অকল মানুহটো আছোঁ আৰু এই যিটো কাপোৰটো পিন্ধি আছোঁ সেইটোৱে কাপোৰটো মানে ঘৰৰ এটা বস্তু গৰু ছাগলী যিমান চব খতম জি হা চাওক একো উপায় নাই ইমান বস্তু চব গোটেই গাঁও মোৰ অকল নহয় গোটেই গাঁওখনে ধ্বংস গোটেই গাঁও খতম চাওকচোন বাৰু হে ভগৱান যিকেইটা আছে সেইকেইটাই অলপ ঠিক ঠাক হৈ যাওক চাওক ক'ত ৰখি আছে চব গৰুজনী নাই একো নাই চব ধ্বংস একো নাই চাওক অকল এটা ঘৰ বাচিছে আমাৰ ককা ভাই চাৰিটা হয়তো পৰুকে হৈ আছে যদি এই ঘৰটো নাথাকিলে মানে আমিও নাথাকিলোহেঁতেন আজি আমাৰ জীৱনো নাথাকিলে আজি হয় চাওকচোন বাৰু কি হৈ গ'ল আমাৰ মানে মাথা কাম কৰা নাই মই ভিডিঅ'টো বনাইছোঁ হয় কিন্তু মোক ক'ব পৰা নাই তথাপি যদি থাকোঁ বা নাথাকোঁ মেমৰিটো থাকিব বুলিকৈ মানে কি বস্তুটো থাকি যাব বুলিকৈ মানে কৰিছোঁ আৰু মানে মই ক'ব পৰা নাই এতিয়া মোৰো মাথাত কি চলি আছে চব মাহঁত সেই বিহুবৰত থৈ আহিছোঁ দোকান তাত থৈ আহিছোঁ শ্ৰীৰাম দোকান বুলি তাত থৈ আহিছোঁ মাক বাইদেউ চব তাতে আছে আৰু দাদা মই আহিছোঁ আজি চাবলৈ বাইকৰ একো খা খবৰে নাই ঘৰৰ বস্তু চব এইটো মোৰ ঘৰ এইটো মোৰ ঘৰ গোটেই বালি হৈ গ'ল বালি টিন চিন চব বালি হৈ গ'ল সেইটো চব বেলেগ চবৰ ঘৰ ভাঙিলে চাওকচোন দাদাই যেনে তেনে পানীখিনি অলপ ওলাই আছে চাওকচোন এই কালি পৰহি পূজা হৈছিলে সেই থানটো আজি 3 দিনৰ পৰা খানা পিনা নাই হোৱা চাওক ক'ত বহি আছে ভাগৰি গ'লোঁ মানে কামটো কৰা নাই ইয়াত অকণমান দুই এটাত খৰি উঠাইছোঁহে ভাগৰি গৈছোঁ একো কৰিব পৰা নাই গৰু মৰি আছে এইফালে এই টিলহাটোত মই দেখাই আছোঁ ৰ'ব চাওক এইকেইটা চব মোৰ ঘৰ এইটো মোৰ ঘৰ ভঙা এটা বস্তু নাই চব ক'ত গ'ল এইটো চাওক চাৰিওফালে কি হৈ গ'ল পূৰা ধ্বংস কি কৰিম আইডিয়া নাই একো আইডিয়া পোৱা নাই ভাবিয়ে পোৱা নাই কি কৰিলে কি হ'ব ইমানটোৱে ভাবোঁ যে মই ভগৱানক ইমানটোৱে কৈছোঁ যে এইটো অকণমান ঠিক থাকক বেয়া নহয় অকণমান মাইণ্ডটো ঠাণ্ডাকৈ ভাবিবলৈ চেষ্টা কৰাই দিয়ক আৰু একো নালাগে খালি মাইণ্ডটো অকণমান ফ্ৰেছ মানে কি অকণমান ঠিক ঠাক হওক তাৰে আৰু অন্য একো দিব নালাগে ভগৱানক এয়ে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰক যে অকণমান মানে মাথাত মানে কাম কৰা নাই সেই কাম কৰাটো অকণমান নৰ্মেল হৈ যাওক যাতে আমাৰ যাতে একো নহয় চবৰে হৈছে বাৰু এই পৰিস্থিতিটো চবৰে হৈছে বস্তু চাই মানে কি কৰিম এতিয়া একো কনফিডেঞ্চ লেভেলটো অকণমানো নাই মানে বস্তুটো চাইছে নহয় কেনেকুৱা হৈছে ৰ'ব মই আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ সেয়া চাওক এইটো কিমান ঠাক খৰি লাগি আছে চাওকচোন বাৰু কিমান ঠাক খৰি লাগি আছে
এইখিনি মানুহৰ কথা নহয় মানে, এইটো কৰিম বুলি ক'লে মানুহ যদি কৰিম বুলি ক'লে নাই কমেও 1 মাহমান লাগি যাব এইটো। চাওকচোন বাৰু। এই চাওক, বাইকখন চালোঁ অকণমান, ক'তো নাই বাইকখন। আৰু টেমা দুটামান পালোঁ, টেমা চাউলৰ ডিব্বাটো পালোঁ, সেয়াই চাউলৰ ডিব্বাটো আনি মেলি তাত থৈ দিছোঁ। আৰু মোৰ কেনটো আছে, সেই প্লাষ্টিকৰ দুটামান বস্তু দেখিছোঁ, বাদ বাকী একো দেখি পোৱা নাই। আৰু সেয়া দাদাৰ ভিতৰত চপা তপা কৰি আছে। এইটো ঘৰ অৱস্থা নাই। সেই দেখিছে ওপৰত কাপোৰ দুটা আছে, সেই কাপোৰটোতে মাক বান্ধি মেলি, কঁকালত বান্ধি মেলি সেই ঘৰৰ ওপৰত তুলিছিলোঁ, পৰ্দা কাপোৰ দি মেলি। চাওকচোন বাৰু, সেনেকুৱা পৰিস্থিতি। মই এইটোৱে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে মাইণ্ডটো ঠিক থাকক আৰু অন্য একো নালাগে, যাতে কামটো শ্ল'ই হওক, লাহে লাহে কৰিম, কিন্তু মাইণ্ডটো ঠিক ঠাক থাকক বুলিকে ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ। মানে একো মাইণ্ডটো কণ্ট্ৰলত থ'ব পৰা নাই। চাব দেই, গৰু এজনী মৰি থোৱা আছে ইয়াতে। মানে কেনেকুৱা থাকিব বাৰু আপুনি দেখিছে। ইয়াতে বাইকখন ক'ত আছে নাজানো। এতিয়া এইটো উঠাবলৈ হ'লে সেই চব গৰু এজনী মৰি আছে। এতিয়া যদি এইটো ইয়াততো বেমাৰ হৈ যাব গোটেই। চাওকচোন বাৰু, কোনফালে কেনেকুৱা কৰিলে খুব বুজি পোৱা নাই। খতম। মোৰ ফ্ৰিজ চাওক, ক'ত পৰি আছে মোৰ ফ্ৰিজ। বাচিছে বুলি কয়, সম্পত্তি বুলি ক'লে এইকেইটা। এই কুকুৰাকেইজনীয়ে আমাৰ সম্পত্তি।